Good morning everyone. মৰ্ণিঙতে পাকঘৰলৈকে বুলিয়ে সোমালোঁ আৰু পাকঘৰত আহি লগালগ ভাত খাবৰ বাবে কিবা এটা বোলো বনাওঁ, যিহেতু মৰ্ণিঙতে আমাৰ খোৱাৰ পৰাই আৰম্ভ হয়। আৰু এপিনে মই বনাব লৈছোঁ আজি ফুলকবি আলু আৰু লগতে অকণমান দালিও বনাইছোঁ। এইপিনে যিহেতু ডিউটিলৈ যাব সকলোৱে, ময়ো যাব লাগিব, জুনো যাব আৰু লগতে বেটাও যাব স্কুললৈ। তাৰ বাবে জল্দি কামকেইটা কৰি লওঁ। সেয়ে এয়া বনাব লৈছোঁ চব্জি। আমাৰ মহিলাসকলৰ যে ৰাতিপুৱাৰ বিচনাৰ পৰা উঠাৰ পাছৰ পৰাই কামেই কৰি থাকিব লাগে। মৰ্ণিঙতে উঠি পাকঘৰলৈ যোৱা, তাৰপাছত ডিউটিলৈ যোৱা, তাৰপাছত আকৌ ল'ৰা ছোৱালী আলপৈচান ধৰা, কি যে হ'ব, নন ষ্টপ কামেই। জীৱনটো দুদিনীয়া, সেয়েহে ভাবোঁ এনেদৰে চলি যাওঁ। আৰু এইপিনে আজি সাজত বনিছে ফুলকবি আলু, লগতে বনাই আছোঁ এইপিনে দালি। এইপিনে কুকাৰত চিটিও আহি আছে। আপোনালোকৰ আগত লেকচা মাৰি থাকোঁতে মই নিমখ দিবলৈ পাহৰি গৈছোঁ। নিমখ নিদিলে হাতখন জানো টেষ্টি হ'ব? একদম মোক মহাৰাজে নহ'লে পিঠিত ওলাই দিব। কাঢ়িছে মানে মই যিহেতু চব্জি বনাইছোঁ আৰু তেওঁ কাঢ়িছে। এতিয়া তেওঁ অকণমান ৱাকিং কৰি আহিলেগৈ। আৰু এইপিনে দেখিছে নহয়, ৱাকিং কৰিবলৈ যাওঁতেনো কোনোবাই জাকেট পিন্ধি যায়নে? বেচেৰা অকণমান গৰম উঠিছে, সেয়েহে তেওঁ অকণমান ঠাণ্ডা পানী আনি দিওঁ খাবলৈ। খাবানে অকণমান ঠাণ্ডা পানী? নিশ্চয়। মোৰ মনটো যেতিয়া ভাল লাগি থাকে তেতিয়া মই প্ৰায় ভাল লগা কামবিলাক কৰোঁ আৰু ভাল লগা বস্তুবিলাকো খাওঁ, আৰু লগতে মই ইজিলি পায়ো যাওঁ। আজি মই মৰ্ণিঙতে বেটাক স্কুলত থ'বলৈ গৈছিলোঁ। ঘূৰি আহোঁতে ৰাস্তাতে আকৌ দেখা পালোঁ এজন মাছৰ বেপাৰী। তেওঁ আকৌ সৰু মাছ বিক্ৰী কৰি আছে। তেওঁৰ ওচৰলৈ আহি মাছ কেইটামান লৈ ল'লোঁ। যিমানকেইটা আছিলে গোটেইকেইটাই ল'লোঁ, আৰু বেছি নাই মানে সেনেকুৱা সৰু মাছ। তাৰ লগতে লাই শাক কেইডালমানো লৈ আহিলোঁ। লাই শাক আৰু সৰু মাছে সৈতে আজি বোলো এসাঁজ সুন্দৰকৈ বনাই খাম। বহুত দিন হ'ল খোৱাই নাই, আৰু মানে পাবলৈও নাই। আজি যিহেতু পালোঁ, মনটো বহুত বেছি ভাল লাগি আছিলে চাগে, সেইটো কাৰণে মই পালোঁ। মানে মোৰ লগত এইটো হৈয়ে থাকে, মোৰ যেতিয়া ভাল লাগি থাকে সকলো ভাল লগা কামেই হৈ পৰে। আৰু সদায় ভাল লাগিও নাথাকে দিয়কচোন মনটো। যিদিনাখন ভাল লাগে ফুল হেপি হৈ যাওঁ। আজি অকণমান ফুৰাবলৈও নিম বুলি কৈছে তেওঁ, ভালো লাগিছে। সন্ধিয়ালৈ আকৌ আহি পালেহি আমাৰ দাদাজন অহাৰ লগে লগে মই তেওঁক ক'লোঁ, মোৰ বোলো মেচিনটো ফিটাডাল কিয় জানো ছেকেণ্ডে পৰি থাকে, এপাক চাই দিয়কচোন। তেওঁ যিহেতু অকণমান মেচিনৰ কাম জানে, তেওঁ আকৌ মেচিনটো পূৰা খুলি মেলি একদম অৱস্থা নাইকিয়া কৰি দিলে। মই বোলো ইমানখিনি নকৰিব দেই, মই ফিটাডাল ফিটাডাল ছেকেণ্ডে পৰোঁতে ভয় খাইছোঁ। তেওঁ কৈছে চিন্তা নকৰিবা, তোমাক মই একদম স্পেচিয়েল কৰি দিম। আৰু তেওঁ যেতিয়া হাত লগালে, বাপৰে, মেচিনটো সঁচাকৈ বহুত বেছি ধুনীয়া হৈ পৰিলে। চ' আজিলৈ বাই বাই।